সীমান্ত, তুমি কিয় মন মাৰি আছা? এইদৰে মন মাৰি থাকিলে ভাল নালাগে নহয়। চাইলি, তুমি দেখোন সকলোবোৰ জানাই, তাৰপিছতো তুমি কেনেকৈ ইমান ঠাণ্ডাকৈ কথাবোৰ ক'ব পাৰিছা? মই কিন্তু সকলোবোৰ সহ্য কৰি থাকিব পৰা নাই। আজি মোৰ নিজকে লৈ বহুত বেয়া লাগিছে। মই মা দেউতাৰ আগত বাৰু কিদৰে মুখখন উলিয়াম? হয়, মই তোমাৰ কথাবোৰ বুজিছোঁ, কিন্তু এতিয়া মই যিদৰে আছোঁ তুমিও সেইদৰে থাকিব লাগিব। ইয়াত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে আমালৈ বিপদ হ'ব পাৰে। তুমি কোৱাবোৰো মই বুজিছোঁ, কিন্তু মই কিদৰে বাৰু ঠাণ্ডা হৈ থাকোঁ? ইমানখিনি হৈ গৈছে নহয়, এক মুহূৰ্তৰ ভিতৰতে ইমানবোৰ সহ্য কৰিব পৰাৰ ক্ষমতা আৰু মোৰ ওচৰত নাই। চাইলি, মোৰ বহুত বেয়া লাগিছে। হয় সীমান্ত, তোমাৰ দুখবোৰ মই গম পাইছোঁ। তোমাৰ যিদৰে বেয়া লাগিছে মোৰো বেয়া লাগিছে, কাৰণ তোমাৰ ঘৰখনৰ লগতে এইখন মোৰো ঘৰ। যেতিয়া নেকি মই তোমালৈ বিয়া সোমাই আহিছোঁ, এইখন আমাৰ ঘৰ বুলিয়ে ক'ব পাৰি। আমি নিজৰ ধৰণেৰে সজাইছোঁ, ইয়াতে সকলোবোৰ কৰিছোঁ, আৰু ইয়াতে আমাৰ সন্তানটি জন্ম দিম বুলিও ভাবিছোঁ। আৰু সন্তানটি পৃথিৱীলৈ অহাৰ আগতেই এনেকুৱাখিনি হৈ যাব বুলি ভবাই নাছিলোঁ। সঁচাকৈ মই আজি বাপেক হিচাপে হাৰি গ'লোঁ। মই মোৰ সন্তানটিৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। আজি মোৰ হাতৰ পৰা সকলোবোৰ গুচি গ'ল। আমাৰ বিজনেছ গুচি গ'ল, আমাৰ ঘৰ গুচি গ'ল, সকলোবোৰ। আৰু কেতিয়ানো মোৰ চকুৰ পলকতে এইবিলাক কৰিলে সেই ধুৰন্ধৰটোৱে গমকে নাপালোঁ। তোমাৰ গাত একো ভুল নাই সীমান্ত, তুমিতো সকলোবোৰ ভালৰ বাবে কৰিছিলা, কিন্তু সি যে তেনেকুৱা কৰিব তুমিওতো ভবা নাছিলা। আৰু সি সকলোবিলাক আগৰ পৰাই প্লেনিং কৰিয়ে থৈছিল, সেইটো কাৰণে আমি গম নাপালোঁ। মোৰ আজি ভণ্টিৰ ওপৰত বহুত খং উঠিছে। ভণ্টিৰ কাৰণে আজি এনেকুৱাবোৰ হ'ল। সি যদি সেইটোক এই ঘৰলৈ ননা হ'লে, আমাৰ কথাবোৰ যদি শুনা হ'লে, আজি এনেকুৱা নহ'লহেঁতেন। আজি তাইও দুখত থাকিবলগীয়া হৈছে তাৰ বাবে। সেই ধুৰন্ধৰটোলৈ বিয়া সোমাই এতিয়া গোটেই জীৱন দুখত থাকিব লাগিব তাইৰ জীৱনটো বাৰু কি হ'ব এতিয়া? তুমি ভুল ভাবিছা। ইয়াত অকল ভণ্টিৰ গাতে দুখ নাই, ইয়াত তোমাৰ মাৰ গাতো দুখ আছে। কাৰণ তোমাৰ মায়ে সকলোবোৰ জানিও ভণ্টিক তাৰ লগত বিয়া হোৱাৰ পিছতো আঁকোৱালি ল'লে, কাৰণ মায়ে সেইখিনি বুজাব পাৰিব লাগিছিল। আৰু আমিতো ইমান বুজোৱাৰ পাছতো মায়ে মোকেই বেয়া পাব ধৰিলে। সেইটো কাৰণে মইতো শেষত একো নোকোৱা হ'লোঁ, যি হৈ থাকক বুলি। কিন্তু তোমালোকৰ মায়ে এইখিনি বুজিব লাগিছিল। হয় চাইলি, তুমি ঠিকেই কৈছা। মায়েও বুজিব লাগিছিল এইখিনি কথা, কিন্তু কোনেও নুবুজিলে। আমাৰ দুইটাকে ভুল বুজিলে। আজি দেখিলে নহয় ইয়াৰ পৰিস্থিতি কি হ'ল। মায়েতো এইবিলাক কথা একো গমেই নাপায়। এইবোৰ যে শুনিলে কি হ'ব নহয়। আৰু দেউতাক বাৰু কথাবোৰ কিদৰে ক'ম? দেউতাইতো বহুত খং কৰিব মোকেই, যিহেতু এই সকলোবোৰ দেউতাই নিজৰ কষ্টৰ বলত আজি খাৰা কৰিছিল, আৰু তাৰপিছত মই সকলোবোৰ পানীত ডুবালোঁ। তেনেকুৱাহে হ'ল এতিয়া। দেউতাই বুজি পাব, কিয় বুজি নাপাব? তেওঁৰ ল'ৰা কেনেকুৱা দেউতাকে জানে নহয়। আৰু এটা কথা, আজি তোমাৰ হাতৰ পৰা তোমাৰ ঘৰ গৈছে, গাড়ী গৈছে, সম্পত্তি গৈছে, বিজনেছ গৈছে, কিন্তু তোমালোকৰ বিদ্যাটো যোৱা নাই। তোমালোকে আকৌ এটা নতুন এম্পায়াৰ খাৰা কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে ইমান ভাবিব নালাগে। আৰু মই দেখোন আছোৱেই। সেইটো মই জানো চাইলি, মই আকৌ নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম। কিন্তু মোৰ এটা কথাত বেয়া লাগিছে। আজি তোমাক এইটো অৱস্থাত মই ইমানখিনি কষ্ট দিছোঁ, তুমি বাৰু কিদৰে এইখন ঘৰত থাকিবা? সেইটো কাৰণে মই তোমাক কৈছিলোঁ এইখন ঘৰত থাকিব নালাগে। মোৰ হাতত যি পইচা আছে, বেংক বেলেঞ্চ আছে, তাৰে আমি বেলেগ এফালে গৈ থাকিমগৈ, ভাড়াঘৰ লৈ ল'ম লাগিলে। ইমান সৰু কথাটোৰ কাৰণে তুমি দুখ কৰিছা, মোৰ কাৰণে দুখ কৰিছা। তুমি এইবিলাক চিন্তা কৰিব নালাগে নহয়। তুমি জানাই মই আগতে কিমান দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ, কিদৰে মই নিজে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ, আৰু এদিন সফলো হ'লোঁ। আৰু এইবিলাক দুখ মোৰ বাবে একো নহয়েই। মই এইবিলাক কথা একো ভাবিয়ে নাথাকোঁ। আৰু মোৰ যদি এই ঘৰ এৰি ভাড়াঘৰতে থাকিব মন আছিলে, তেতিয়া মই কেতিয়াবাই থাকিব পাৰিলোঁ হয়। কিন্তু এটা কথা, মই এইখন ঘৰ এতিয়ালৈকে এৰি যাব বিচৰা নাই। কিন্তু কিয় চাইলি, তুমি এখন ঘৰত কিয় থাকিব বিচাৰিছা? এতিয়াতো আমাৰ ইয়াত একো নাই। আমাৰ নিজৰ বুলিবলৈ কিবা আছে জানো? সকলোবোৰ দেখোন গুচি গ'ল মোৰ হাতৰ পৰা। আছে, এতিয়াও বহুত ইয়াত আমাৰ বুলিবলৈ আছে। ইয়াত আমাৰ স্মৃতি আছে, তোমাৰ মোৰ ভাল পোৱাৰ স্মৃতিবোৰ আছে, তোমাৰ মা দেউতাৰ সপোনবোৰ আছে, তোমাৰ সপোনবোৰ আছে, ভণ্টিৰ সপোনবোৰ আছে। সেইটো কাৰণে যিমানে যি কষ্ট নহওক, যিমানে যেনেকুৱা পৰিস্থিতি নাহক, আমি এইখন ঘৰ এৰি কেতিয়াও যাব নোৱাৰোঁ। আৰু এটা কথা, সি যিদৰে আমাৰ পৰা প্ৰলোভন কৰি সকলোবোৰ লুটি লৈ গৈছে, হয়তো আমিও যদি প্লেনিং কৰোঁ সকলোবিলাক আমাৰ মতে হ'ব। নাই চাইলি, এতিয়া বহুত দেৰি হৈ গ'ল। আৰু আমি ভবামতে একোৱেই নহ'ব। মই যি দেখিছোঁ, সি ইমান অকৰা নহয় যে আমাৰ সেই চালবাজবোৰ সি বুজি নাপাব। সি বহুত টেঙৰ হয়, দেখিলা নাই আমাৰ চকুৰ পলকতে কি কৰি থৈ গ'ল। কেতিয়ানো কোম্পানীৰ কাগজ পত্ৰবোৰ লকাৰৰ পৰা উলিয়াই আনি এইবিলাক কৰিলে গমেই নাপালোঁ। তুমি এটা কথা মন কৰিছানে? আন্ধাৰ যিমানে গভীৰ নহওক কিয়, পোহৰটো হ'বই। সেইটো কাৰণে কৈছোঁ, চোৰ যিমানে চোৰ নহওক কিয়, পুলিচৰ হাতত এদিন ধৰা পৰিবই। সেইটো কাৰণে আমি হাত সাৰিব নালাগে, মনোবল আমাৰ জীয়াই ৰাখিব লাগে। তেতিয়াহে আমি সকলোবোৰ আমাৰ নিজৰ আকৌ কৰি ল'ব পাৰিম। চাইলি, তোমাৰ কথাবোৰে সঁচাকৈ মোক বহুত সাহস দিছে। মই ইমানবোৰ কথা ভবাই নাছিলোঁ, আৰু একো নভবা নিচিনাকৈ ভাঙি পৰিছিলোঁ। কিন্তু এটা কথা জানানে তুমি, মোৰ আহিব লগা সন্তানটোৰ কাৰণে বেয়া লাগিছে। আৰুতো এতিয়া বেছি মাহো নাই, তোমাৰো ভাল হ'বই হ'ব। কি কৰিম বাৰু আমি এতিয়া?
সেইবিলাকনো তুমি কি চিন্তা কৰিছা? সকলোবোৰ ভগৱানৰ ওপৰতে এৰি দিয়াচোন। ভগৱানে যদি ভালেই ৰাখে ভালেই হ'ব। আমাৰ কপালত যদি এয়াই লিখা আছে এয়াই হ'ব। আৰু এটা কথা, কোনেনো জানে এই সন্তানটি হয়তো পৃথিৱীলৈ আহিলে সকলোবোৰ আগৰ দৰে যদি হৈ যায় তেতিয়া কিমান যে ভাল লাগিব চোৱাচোন। কিন্তু তাকে বুলিতো মই তোমাক ইমান কষ্টৰ মাজতো থ'ব নোৱাৰোঁ নহয়। ইয়াত তোমালোকে জানাই প্ৰণয় আৰু সেই ছোৱালীজনীৰ ব্যৱহাৰ পাতি কেনেকুৱা দেখিছাই তুমি। তোমাকতো বহুত কষ্ট দিব, প্ৰণয় বিশেষকৈ তোমাক কষ্ট দিবলৈ বিচাৰিব, কাৰণ তোমাৰ ওপৰত তাৰ বিশেষ এটা প্ৰতিশোধ আছে। সেইটো কাৰণে কৈছোঁ, তুমি নহ'লে মাৰ ঘৰলৈ যোৱাগৈ যোৱা। তুমি ইয়াৰ কথা চিন্তা কৰিব নালাগে। মই ইয়াত থাকিম নহয়, আৰু ভণ্টিও দেখোন থাকিবই। তুমি মাৰ ঘৰলৈ যোৱাগৈ, তাতে আৰাম কৰাগৈ। মই যি কৰিব লাগে কৰিম। নাই নাই সীমান্ত, তুমি কি কৈছা এইবিলাক? তোমাক এই আৰু মই মাৰ ঘৰত থাকিব পাৰিমনে? ইমান এটা ডাঙৰ ঘটনা আমাৰ লগত সংঘটিত হৈছে, আৰু এই সকলোবোৰৰ পৰা হাত সাৰি মই ঘৰত কেতিয়াও শান্তিৰে বহি থাকিব নোৱাৰোঁ। আৰু তাত গৈ মই বেছি কষ্টহে পাম, আৰু মা দেউতাহঁতক সুধিলে মই কি বুলি ক'ম? সেইটো কাৰণে মই তোমাৰ লগতে থাকিম। লাগিলে কষ্ট হওক যিয়ে হওক, একেলগতে আমি সময়বোৰ পাৰ কৰিম। সুখৰ সময়ত যেতিয়া একেলগে পাৰ কৰিছোঁ, দুখবোৰো একেলগে পাৰ কৰিম। নাই চাইলি, তুমি কথাবোৰ বুজা নাই। তুমি মোৰ কথা ভাবিছা, কিন্তু তুমি মোৰ কথা এইটো সময়ত ভবা সময় নহয়। তুমি আমাৰ সন্তানটিৰ কথা ভাবিব লাগিব। কাইলৈ যদি তোমাৰ কিবা এটা ঘপকৈ হৈ যায় তেতিয়া কি হ'ব বাৰু কোৱাচোন? কিবা যদি ইমাৰ্জেঞ্চিতে যাবলগীয়া হয়, মোৰ হাতত এতিয়া পইচা পাতিও তেনেকৈ নাই, কাৰণ সি সকলোবোৰ ATM লৈ লৈছে। আৰু এতিয়া মই কি কৰিম কোৱাচোন? তুমি ইফালে চোৱাচোন সীমান্ত, মোৰ চকুলৈ চোৱা। নাই নাই চাইলি, মোৰ তোমাৰ চকুত থ'বলৈ সাহস নাই আৰু এতিয়া। সীমান্ত, মই চোৱা কৈছোঁ নহয় চোৱা। তুমিতো কোনো ক্ৰাইম কৰা নাই, তেন্তে তুমি মোৰ লগত চকুত হ'বলৈ কিয় ভয় খাইছা? তুমিতো একো কৰা নাই নহয়, মই জানো নহয়। আৰু মোৰ আমাৰ আহিবলগীয়া সন্তানটিও জানে। কোৱা, কি ক'ব খুজিছা? এই অসহায় সীমান্তই তোমাৰ কাৰণে এতিয়া একো কৰিব নোৱাৰে আৰু চাইলি। মনে মনে থাকা তুমি। এনেকুৱা কথা আৰু নেক্সট টাইম নক'বা। তুমি মোৰ কাৰণে যিখিনি কৰিছা নহয়, হয়তো কোনোৱে আজিলৈকে ইমানখিনি নকৰিলেহেঁতেন। তুমি মোক যিমানখিনি কেয়াৰ লোৱা, যিমানখিনি মৰম কৰা, তোমাৰ অবিহনে মই এইখিনি কাৰোৰে পৰা নাপাওঁ। আৰু এটা কথা, এইবোৰ ভাবি এতিয়া এনেই মাথা নষ্ট নকৰিবা। এতিয়া আমি একলগ হৈ আগুৱাই যোৱাৰহে কথা, তেতিয়াহে আমি সকলোবোৰ নিজৰ নামত কৰিব পাৰিম। হয়, সেইটো গম পাইছোঁ, কিন্তু তোমাক যদি সিহঁতে কষ্ট দিয়ে তেতিয়া কি হ'ব? মই কিন্তু চাই থাকিব নোৱাৰিম। ইয়াত চোৱা নোচোৱাৰ কোনো কথাই নাহে। ইয়াত আমি সহ্য কৰিব লাগিব। আৰু সিহঁতে যেনেদৰে আমাৰ লগত প্লেনিং কৰিলে, আমিও সেইদৰে তেওঁলোকৰ লগত প্লেনিং কৰিব লাগিব। তেতিয়াহে সকলোবোৰ আমাৰ মতে হ'ব। আমি যদি সিহঁতৰ কথা নুশুনো, সিহঁতৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁ, তেতিয়া কিন্তু আমাৰ এই ঘৰ সম্পত্তি সকলোবোৰ আৰু আমাৰ হাতৰ পৰা একেবাৰে গুচি যাব চিৰদিনৰ বাবে। তোমাৰ সপোনবোৰ সপোন হৈয়ে ৰ'ব। সঁচাকৈ চাইলি, মোৰ নিজৰ ওপৰতে বহুত বেয়া লাগিছে। মই চাগে তোমাক ডিজাৰ্ভে নকৰোঁ। তুমি ইমান ভাল নহয়। তোমাক মই পত্নী হিচাপে পাই সঁচাকৈ বহুত সুখী। তুমি যে মোক এই বিপদৰ সময়তো লগ এৰা নাই। আজি যদি তুমি ইচ্ছা কৰিলা হয়, তুমি তোমাৰ ঘৰলৈ গুচি যাব পাৰিলাহেঁতেন, কাৰণ তোমাৰ ওচৰত কি নাই, সকলোবোৰে আছে। তুমি যি ইচ্ছা তাকে কৰিব পাৰা, কিন্তু তথাপিও তুমি মোৰ লগত থাকিলা। সঁচাকৈ মই বহুত সুখী। ধেইত পাগলটো, কিয় তেনেকৈ কৈছা? মই তোমাৰ লগত সুখে দুখে থাকিম বুলিয়েতো আহিছোঁ। অকল সুখৰ সময়তে থাকিম বুলিতো অহা নাই। তোমাক সেই ভাল পাই থাকোঁতে কৈছিলোঁ দেখোন, সকলো সময়তে মই তোমাৰ লগত থাকিম আৰু তুমিও মোৰ লগত থাকিবা বুলি। আৰু এতিয়া তুমি এইবিলাক কথা কৈছা, এইবোৰ ভাবি থাকিব নালাগে। এতিয়া মন মাৰি থাকিব নালাগে আৰু। तेरे दिल का मेरे दिल से रिश्ता पुराना है, इन आँखों से हर आंसू मुझको सुराना है। সীমান্ত, আৰু এটা কথা, তুমি মা দেউতালৈ ফোন এটা কৰি দিবা। মা দেউতাক কথাবোৰ সোনকালে জনাই দিবা, নহ'লে তেওঁলোকে বৰ কষ্ট পাব পিছত কথাবোৰ গম পালে। মই বাৰু মা দেউতাক কিদৰে এই কথাবোৰ ক'ম? মোৰ ভাবিয়ে ভয় লাগিছে। তেওঁলোকৰ শুনি যে কি অৱস্থা হ'ব নহয়। একো নহয় দিয়া, তুমি মা দেউতাক বুজাব পাৰিবা। মই জানো নহয়, তুমি ভালকৈ ক'বা, তেওঁলোকে বুজি পাব। আৰু তেওঁলোকক সেই কেইদিনমান তাতে থাকিবলৈ ক'বা। কেইমাহমান ঘৰলৈ আহিব নালাগে বুলিয়ে ক'বা। হ'ব, তুমি ঠিকেই কৈছা, মই তেনেকুৱাই কৰিম। দাদা, বৌ। কি হ'ল তোৰ? কি লাগে তোক ইয়াৰ পৰা? আকৌ তই ইয়ালৈ কিয় আহিছ? নে এতিয়াও কিবা বাকী আছে? দাদা, তই কিয় এনেকৈ কৈছ? মই জানো মোৰ ভুল হৈছে বুলি। মই তহঁতৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ। মোক তহঁতৰ পৰা একো নালাগে। এতিয়া ক্ষমা বিচাৰি কি লাভ? যেতিয়া তোক কৈছিলোঁ তোৰ ভালৰ কাৰণে, তই শুনিছিলি জানো আমাৰ কথা? আমাকে ভুল সজালি। এতিয়া গম পাইছোঁ নহয় কি হ'ল। তই চা, আজি তোৰ কাৰণে হৈছে সকলোবোৰ। সীমান্ত, তুমি মনে মনে থাকাচোন। কথাবোৰ ভালকৈ ক'লেও হয় দেখোন। এইদৰে তাৰ ওপৰত খং কৰি লাভ নাই। ভুল আমাৰ গাতো আছে, কাৰণ আমি তাক যদি সময়ত সেই পুলিচৰ ওচৰত ভালকৈ গতাই দিয়া হ'লে, তেতিয়া হয়তো এনেকুৱাবোৰ সি কৰিব নোৱাৰিলেহেঁতেন। আজি আমাৰ ভুলৰ বাবেও এইখিনি হ'ল। অকল ভণ্টিৰ গাতে ভুল নাই, ঘৰখনৰ সকলোৰে গাতে ভুল আছে। বৌ, তুমি
ইমানবোৰ হৈ যোৱাৰ পাছতো মানে মই তোমাক ইমান বেয়াকৈ ক'লোঁ, তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলোঁ, তাৰপিছতো তুমি মোৰ হৈ মাত মাতিছা। সঁচাকৈ মই যে বহুত বেয়া ছোৱালী। মই তোমাৰ দৰে বৌ এজনীক পাই মই বুজি নাপালোঁ। মই তোমাক মোৰ শত্ৰু বুলি ভাবিলোঁ। ভণ্টি, তুমি মোক শত্ৰু বুলি ভাবিব পাৰা, কিন্তু মইতো তোমাক কোনোদিন ভবা নাছিলোঁ। সদায় নিজৰ ভণ্টিৰ দৰে মৰম কৰিছিলোঁ আৰু তোমাৰ ভাল হোৱাটো বিচাৰিছিলোঁ, কিন্তু তুমি বুজি নাপালা। আমি সেই প্ৰণয়ৰ কথা আগতেই জানিছিলোঁ। সি আগতে মোক সকীয়াই থৈছিল। আমি যেতিয়া দাদা মই গোৱালৈ গৈছিলোঁ, তেতিয়াও মই তোমালোকক কৈছিলোঁহি যে সেই ল'ৰাটোৱে মোৰ পিছা কৰি আছে বুলি, কিন্তু তেতিয়া তুমি মই মিছা কৈছোঁ বুলি ভাবিলা। সেই প্ৰণয়ে তেতিয়াও মোক কিমানখিনি অত্যাচাৰ কৰিলে আৰু সকলোবোৰ জানিও তুমি তাৰ লগত বিয়াত বহিলা। তেতিয়াও সকলোবোৰ বাদ দিলোঁ, তোমাক আঁকোৱালি ল'লোঁ, কিন্তু তাৰপিছতো তুমি আমাৰ কথা নুশুনিলা। হয় বৌ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই যে ঘৰৰ মানুহৰ মানে তোমালোকৰ কথা নুশুনিলোঁ। আজি মোৰ কাৰণে সকলোবোৰ হ'ল। মায়েও দেখোন মোৰ কাৰণে তাক সেই অফিচত ভৰাবলৈ মান্তি হ'ল। আজি সিয়ে সেই অফিচৰ পৰা কাগজ পত্ৰবোৰ চুৰ কৰি সকলোবোৰ নিজৰ নামত কৰিলে। মায়ে যে গম পালে কি হ'ব নহয়, আৰু তাৰ কথা মই গম নোপোৱা নহয়। মোৰ গাত সম্পূৰ্ণ ভুল আছে। সি মাজে সময়ে মোক মাৰপিটো কৰিছিল, মোৰ লগত বেয়া ব্যৱহাৰো কৰিছিল। তথাপিও মই সকলোবোৰ সহ্য কৰি আছিলোঁ, কিন্তু ইমানখিনি যে এনেকুৱা কৰিব ভবা নাছিলোঁ সপোনতো। এতিয়া তই কান্দি কাটি কি লাভ? যেতিয়া তই বুজিব লাগিছিল তেতিয়া নুবুজিলি। সময়ত যদি বুজা হ'লে আজি এনেকুৱা পৰিস্থিতি নাহিলহেঁতেন। এতিয়া কি কৰ কৰ তই। মই হ'লে একো কৰিব নোৱাৰোঁ আৰু। মই হাত দাঙি দিছোঁ। আজি তোৰ কাৰণে দেখিছ নাই, তোৰ বৌয়েৰজনী এনেকুৱা অৱস্থাটো ইমান কষ্টত থাকিবলগীয়া হৈছে। আৰু অলপ দেৰি ধৈৰ্য ধৰ, তাৰপিছত আমাক এই ৰুমৰ পৰা গোটা মাৰি উলিয়াব। দাদা, মই তোক ক্ষমাৰ ভিক্ষা মাগিছোঁ আৰু মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই বুজি নাপালোঁ। মই আৰু কিমানবাৰ ক্ষমা খুজিম তোক। মই চাগে হয়তো ভগৱানৰ ওচৰত 100 বাৰ ক্ষমা খুজিলেও মোক ভগৱানেও ক্ষমা নকৰে, কিন্তু তইতো মোক দাদা হিচাপে কৰি দে। তই জানই মই তোক কিমান ভাল পাওঁ। মই হয় প্ৰেমত অন্ধকাৰ হৈ পৰিছিলোঁ, কাৰণ মই প্ৰণয়ক বহুত ভাল পাইছিলোঁ, সঁচা মনৰ পৰা ভাল পাইছিলোঁ। সি যে এদিন মোৰ লগত এনেকুৱা কৰিব মই ভবাই নাছিলোঁ। বিয়া নপতাৰ আগতে সি মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল, মোক বহুত মৰম কৰিছিল। মই কেনেদৰে ভাবিলোঁহেঁতেন কচোন, সেই মানুহটোৱে যে এদিন এনেকুৱা ওলাব বুলি। নাই, মোৰ তোৰ কথা একো শুনিবলৈ মন যোৱা নাই। আজি তোৰ কাৰণে সকলোবোৰ হৈছে। মইতো কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ, কাৰণ যিখিনি হ'ল নহয়, মই ভাবিয়ে মানে মোৰ কিবা লাগি গৈছে। মা দেউতাক কেনেদৰে এই কথাবোৰ ক'ম, এবাৰ তই ভাবি চাইছ? তেওঁলোকে শুনিলে বাৰু কি হ'ব? এই বুঢ়া বয়সত তেওঁলোকে নিজ ঘৰ এৰি বেলেগত থাকিব লাগিব। সেই প্ৰণয় বোলাটোৱেতো গোটেই বেংকৰ ডিটেইলছবোৰো লৈ ল'লে। এতিয়া পইচা পাতিও হাতত নাথাকিব। ক'ৰ পৰা কি খাম আমি? মোক ক্ষমা কৰি দে দাদা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ক্ষমা কৰি দে তহঁতি সকলোৱে মোক। হ'ব হ'ব ভণ্টি, মনে মনে থাকাচোন, কন্দা কটা নকৰিবা। এইটো সময়ত কন্দা কটাৰ সময় নহয়। আৰু সীমান্ত, তুমি ইমান খং নকৰিবা তাইক। যি ভুল হ'ল হ'ল আৰু, সৰু বুলি ক্ষমা কৰি দিয়া। তুমি জানো তাইক বহুত মৰম নকৰা? তাইৰ ভাল হোৱাটোৱে তুমি চিন্তা কৰা। ভালে হ'ল দিয়া, সকলোবোৰ তাইৰ চকুৰ আগত জল জল পটপটকৈ ওলাই পৰিলে। আৰু এটা কথা সীমান্ত, ধৈৰ্য ধৰা। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। আজি সেইখিনি নকৰা হ'লে ভণ্টিৰ চকুৰ আগত প্ৰণয়টো কেতিয়াও ধৰা নপৰিলেহেঁতেন। ভগৱানে সেইটো কাৰণেতো ধৰা পেলাই দিলে। হে এভৰিৱান, তোমালোকৰ সময় হৈ গ'ল নহয়। ইয়াত এতিয়াৰ পৰা এইটো মোৰ ৰুম আৰু তোমালোকে ইয়াত থাকিব নালাগে। তোমালোকৰ ষ্ট'ৰ ৰুমত তোমালোকৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। হ'ব, আমি গৈছোঁ। ব'লা সীমান্ত, ভণ্টি ব'লা। ফাইনেলি আৰু আজি আৰামত শুম দেই। কিমান দিনৰ পিছত সেই ঘৰৰ বেডখন এৰি আজি এই কোমল বেডখনত শুব পাম আৰু দেই। ঘৰৰ সেই দুখীয়া জীৱনৰ পৰা এতিয়া আৰু ধনী জীৱনলৈ পৰিৱৰ্তন হ'ল আৰু মোৰ জীৱনটো। চাইলি, এইটো ৰুমত তুমি কেনেকৈ থাকিব পাৰোঁ? এনেকুৱা অৱস্থাত ইমান গৰমত থাকিব পাৰিবা জানো তুমি? পাৰিম অ', আগতে থকাৰ অভ্যাস আছে নহয়। একো নহয় দিয়া, তুমি যদি থাকিব পাৰা ময়ো পাৰিম। হ'ব, মই তোমাৰ মনৰ কথা বুজিছোঁ নহয়। তুমি এইষাৰ কথা বহুত দুখতহে কৈছা, কিন্তু মোৰ কাৰণে তুমি সকলোবোৰ মানি লৈছা। হ'ব হ'ব, থোৱা তেনেকুৱা একো কথা নহয়। মই থাকিব পাৰিম কৈছোঁ নহয়। চাওঁ এতিয়া এইবোৰ চফা কৰি লওঁ ব'লা সোনকালে।